আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে প্ৰিএম্বল অৱ দ্য কনষ্টিটিউশ্যন অৱ ইণ্ডিয়া। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন হয়, কাৰণ গোটেই কনষ্টিটিউশ্যনত কেনেকুৱা ধৰণৰ প্ৰভিজনছ আছে সকলোবোৰ আমি থুলমূলকৈ প্ৰিএম্বলৰ জৰিয়তে জানিব পাৰোঁ। যেতিয়া এখন ল পাছ কৰা হয় তেতিয়া আমি গোটেই লখন নপঢ়িলেও যেতিয়া আমি প্ৰিএম্বল পাৰ্টটো পঢ়োঁ তেতিয়া আমি থুলমূলকৈ জানিব পাৰোঁ যে গোটেই এক্টখন একচুৱেলি কিহৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে বা মেইন অবজেক্টিভ কি হয় সেই এক্টখনৰ গোটেইখিনি কথা আমি প্ৰিএম্বল পাৰ্টটো পঢ়ি পেলাই থুলমূলকৈ জানিব পাৰোঁ। ইট ইজ এ চৰ্ট অফ ইন্ট্ৰডাকশ্যন টু ডেট পাৰ্টিকুলাৰ ষ্টেটিউট। 1946-ৰ 13 ডিচেম্বৰত যেতিয়া প্ৰথম ছেশ্যন বহিছিলে কনষ্টিটিউৱেণ্ট এছেম্বলিৰ, তাত জৱাহৰলাল নেহেৰুৱে এখন অবজেক্টিভ ৰিজলিউশ্যন পাছ কৰিছিলে, য'ত আছিলে কিছুমান গ'লছ আৰু প্ৰিন্সিপল, আৰু তাৰ ওপৰত বেছ কৰি আমাৰ কনষ্টিটিউশ্যনখন লিখা হৈছিলে। আৰু এই অবজেক্টিভ ৰিজলিউশ্যনে পিছত কনষ্টিটিউশ্যনৰ প্ৰিএম্বল হিচাপে ইনক্লুড কৰা হৈছিলে। সময়ত যিবিলাক প্ৰভিজনছ ইনক্লুড কৰিছিলে, সেই যে প্ৰভিজনছবিলাক ইনক্লুড কৰিছে সেই কিহৰ কাৰণে কৰিছিলে? The main objective of that provision can be explained with the help of the preamble. প্ৰিএম্বলত কিছুমান অবজেক্টিভ বান্ধি দিছিলে, বনাইছিলে, আৰু সেই অবজেক্টিভবিলাক ফুলফিল কৰাৰ কাৰণে সেই প্ৰভিজনছবিলাক দিয়া হৈছিলে কনষ্টিটিউশ্যনত। That's why we cannot ignore preamble of the Constitution of India. Preamble হৈছে এটা কনষ্টিটিউশ্যনৰে ইম্পৰ্টেণ্ট পাৰ্ট। এইখন হৈছে প্ৰিএম্বলৰ একেবাৰে অৰিজিনেল ফটো, য'ত আছে যে The preamble declares, "We the people of India, having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic, and to secure to all its citizens justice, liberty, equality and fraternity." আৰু একেবাৰে শেষত লিখিছে যে In our Constituent Assembly, this 26th day of November 1949, do hereby adopt, enact and give to ourselves this Constitution. ইয়াত কোৱা হৈছে যে ভাৰতবৰ্ষৰ সকলোৱে মিলি পেলাই এই কনষ্টিটিউশ্যনখন বনাইছোঁ, আৰু আমাৰ ইণ্ডিয়াক, ভাৰতবৰ্ষক ছভৰেইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক ৰিপাব্লিক হিচাপে প্ৰতিস্থাপন কৰিবৰ কাৰণে কিছুমান অবজেক্টিভ আমি ফ'ল' কৰিব লাগিব। সেই অবজেক্টিভবিলাক ইয়াত প্ৰিএম্বলত মেনশ্যন কৰা আছে, আৰু এই অবজেক্টিভৰ বেচিছতে আমি যিখিনি কনষ্টিটিউশ্যনেল প্ৰভিজনছ দিছে আমি সকলোবোৰ মানিব লাগিব। যিহেতু এই কনষ্টিটিউশ্যনখন এডপ্ট কৰিছিলে কনষ্টিটিউৱেণ্ট এছেম্বলি, কিন্তু আমি আমাৰ নিজৰ বাবে এই কনষ্টিটিউশ্যনখন বনাইছিলোঁ, যাতে আমি এখন ৱেলফেয়াৰ ষ্টেট গঢ়ি তুলিব পাৰোঁ। আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা ধৰণৰ কাণ্ট্ৰি হ'ব, তাক ইষ্টাব্লিছ কৰিবৰ কাৰণে অলৰেডি কি ধৰণৰ নীতি ফ'ল' কৰিব লাগিব সকলোবোৰ প্ৰিএম্বলত ইনক্লুড কৰা হৈছে। প্ৰিএম্বলৰ সহায়ত এইটো ডিক্লেয়াৰ কৰিছিলে যে ইণ্ডিয়া এখন ছভৰেইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক আৰু ৰিপাব্লিক কাণ্ট্ৰি হ'ব। ছভৰেইন মানে হৈছে স্বাধীন। যিহেতু বহু বছৰ ইংৰাজৰ শাসনৰ তলত থাকিবলগীয়া হৈছিলে আমাৰ ভাৰতবৰ্ষ, গতিকে যেতিয়া আমি স্বাধীনতা পালোঁ তাৰ পিছত ইণ্ডিয়া ইজ ন' মোৰ ডিপেণ্ডেণ্ট আপন এনি আউটছাইড। গতিকে এতিয়া ইণ্টাৰনেলি হওক এক্সটাৰ্নেলি হওক ইণ্ডিয়া ইজ ছভৰেইন। কোনো বিদেশী শাসনৰ তলত এতিয়া আমাৰ ভাৰতবৰ্ষ চলিব নালাগে। এতিয়া কমনৱেলথ অফ নেশ্যনছ বা ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ মেম্বাৰ হয়, আৰু ইয়াৰ স্বাধীনতাৰ ক্ষেত্ৰত এতিয়া কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই। তাৰপিছত আহোঁ ছ'চিয়েলিষ্ট শব্দটোলৈকে। 1976-ৰ 42nd এমেণ্ডমেণ্টত প্ৰিএম্বলত সংযোগ কৰা হৈছিলে, কিন্তু ইয়াৰ যিখিনি প্ৰভিজনছ, ইয়াৰ যিখিনি অবজেক্টিভ, সেই সকলোখিনি কনষ্টিটিউশ্যনখনত অলৰেডি ইনক্লুড আছিলে, কিন্তু প্ৰিএম্বলত ইয়াৰ সংযোজন ঘটিছিলে 42nd এমেণ্ডমেণ্টত। যদিও এই শব্দটোৰ কোনো ডেফিনিট মিনিং নাই, কিন্তু দ্য ৱৰ্ড মিনছ ছাম ফৰ্ম অফ অ'নাৰশ্বিপ অফ দ্য মিনছ অফ প্ৰডাকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন বাই দ্য ষ্টেট। তাৰ মানে হৈছে
আমাৰ যিখিনি প্ৰডাকশ্যন আছে, আমাৰ যিখিনি আমাৰ ইণ্ডিয়াৰ, সেই সকলোখিনিৰ মালিক হৈছে আমাৰ চৰকাৰখন, কোনো ব্যক্তিৰ হাতত নাথাকে। আমাৰ চৰকাৰখনে সকলো ধৰণৰ দায়িত্ব গ্ৰহণ কৰে আৰু আমাৰ ডিষ্ট্ৰিবিউশ্যন ছেক্টৰৰ ক্ষেত্ৰতো আমাৰ চৰকাৰখনৰ সম্পূৰ্ণ ভূমিকা থাকে। ইণ্ডিয়া হৈছে এখন ছেকুলাৰ কাণ্ট্ৰি, ইয়াত কোনো ষ্টেট ৰিলিজন নাই। আমি সকলো ধৰ্মকে সমান মৰ্যাদা দিওঁ। গতিকে প্ৰত্যেকজন ভাৰতীয় নাগৰিকে নিজৰ ধৰ্ম পালন কৰিব পাৰিব, তাত কোনো চৰকাৰ ফালৰ পৰা কোনো ধৰণৰ বাধা নাই। ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। ইণ্ডিয়া ইজ অলছ' ইষ্টাব্লিছড এ ডেম'ক্ৰেটিক কাণ্ট্ৰি। ভাৰতত যিখন চৰকাৰ গঠন হ'ব, সেইখন সম্পূৰ্ণ মানুহৰ ইচ্ছাত হ'ব। মানুহে নিজে নিৰ্বাচন কৰি পেলাই নিজৰ মনপুত প্ৰাৰ্থী নিৰ্বাচন কৰিব, যিয়ে দেশখন সুচাৰুৰূপে চলাই নিয়াত সহায় কৰিব। গতিকে প্ৰত্যেকজন মানুহৰে, প্ৰত্যেকজন নাগৰিকৰে 18 বছৰৰ পিছত নিজৰ ভোট সাব্যস্ত কৰাৰ অধিকাৰ আছে এইখন কনষ্টিটিউশ্যনত, আৰু সেই ভোটৰ জৰিয়তে নিজৰ প্ৰাৰ্থী নিজে বিচাৰ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ প্ৰত্যেকজন নাগৰিককে দিয়া হৈছে। The term republic signifies that there shall be an elected head of the state. ভাৰতবৰ্ষত যিহেতু কোনো হেৰিডিটাৰী মনাৰ্ক নাই, ব্ৰিটিছ শাসনৰ নিচিনা, আমাৰ যিখিনি প্ৰাৰ্থী আছে আমি নিজে ইলেক্ট কৰি পেলাই এটা সময়ৰ কাৰণে ইলেক্ট কৰোঁ, এটা পিৰিয়ডৰ কাৰণে। গতিকে ইয়াত আমি সম্পূৰ্ণ ৰিপাব্লিক বুলি ক'ব পাৰোঁ ইণ্ডিয়াক, কাৰণ আমাৰ ইয়াত হেৰিডিটাৰী মনাৰ্ক নাই। যিখিনি আমি প্ৰাৰ্থী আছে আমি সম্পূৰ্ণ নিজে ইলেক্ট কৰি পেলাই সেইসকলক আমাৰ ৰিপ্ৰেজেণ্ট কৰি পেলাই পঠাওঁ। কনষ্টিটিউশ্যনৰ পাৰ্ট 3 যিখিনি অধিকাৰৰ কথা কোৱা আছে, বা পাৰ্ট 4ত যিখিনি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি দিয়া আছে, এই সকলোবোৰো দিয়াৰ উদ্দেশ্য এই প্ৰিএম্বলত ধুনীয়াকৈ ব্যাখ্যা কৰিছে। সেয়া হৈছে জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি। ৰাইট টু লাইফ এণ্ড লিবাৰ্টি, বা ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, বা ৰাইট টু মুভমেণ্ট, এইবিলাক হৈছে আমাৰ কিছুমান মৌলিক অধিকাৰ। গতিকে এই মৌলিক অধিকাৰৰ জৰিয়তে আমি জাষ্টিছ পাব পাৰোঁ। সেয়া হৈছে ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল জাষ্টিছ। পলিটিকেল বুলি কওঁতে আমাৰ যিটো ৰাইট টু ভোট আছে, সেয়াও আমাক ইনডাইৰেক্টলি আমাক জাষ্টিছ দিয়ে। তাৰোপৰি আমাক লিবাৰ্টি দিয়া হৈছে যে আমি গভৰ্ণমেণ্টৰ আমি কিবা ক'ব পাৰোঁ, আমাৰ যিখিনি ক'বলগীয়া থাকে আমি আমাৰ চৰকাৰক জনাব পাৰোঁ। উই হেভ ৰাইট টু এক্সপ্ৰেছন। তাৰোপৰি আমাৰ নিজৰ ধৰ্ম পালন কৰাৰ আমাৰ সম্পূৰ্ণ লিবাৰ্টি আছে। আমি যি বিশ্বাস কৰোঁ তাক আমি সম্পূৰ্ণৰূপে কাৰো প্ৰেছাৰ নোহোৱাকৈ আমি ধুনীয়াকৈ তাক পালন কৰি যাব পাৰোঁ। হয়, কিছুমান ৰেষ্ট্ৰিকশ্যন আছে, যেনে ধৰক পাব্লিক অৰ্ডাৰ, পাব্লিক হেল্থ, নেশ্যনেল ইণ্টাৰেষ্ট। গতিকে আমি আনক অন্যায় নকৰাকৈ আমি নিজৰ বিশ্বাস, নিজৰ ধৰ্মক সদায় আগুৱাই নিব পাৰোঁ। তাৰোপৰি কনষ্টিটিউশ্যনে আমাক ৰাইট টু ইকুৱেলিটি দিছে। আমি সকলোবোৰ সমান, আমাক সমান অধিকাৰ দিছে। তাৰোপৰি কনষ্টিটিউশ্যনে আমাক প্ৰভাইড কৰিছে যে আমি কোনো ধৰ্ম বা আমাৰ লিংগৰ বৈষম্য বা আমাৰ প্লেচ অফ বাৰ্থ এনেকুৱা ধৰণৰ গ্ৰাউণ্ডৰ ওপৰত বেছ কৰি যাতে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নহয়, কৰ্ম কৰি যাব পাৰোঁ। উই হেভ ৰাইট টু অপৰচুনিটি, আৰু আমাৰ যিখিনি কৰ্মৰ দ্বাৰাই আমি সম্পূৰ্ণ আগুৱাই যাবৰ কাৰণে কনষ্টিটিউশ্যনখনৰ পৰাই আমি সেই অধিকাৰ লাভ কৰোঁ। তাৰোপৰি আমাৰ যিখিনি পাৰ্চনেল ডিগনিটি আছে, আমাৰ ইণ্ডিভিজুৱেল ডিগনিটিখিনিৰ সম্পূৰ্ণ প্ৰটেকশ্যন এই কনষ্টিটিউশ্যনখনেই কৰিব। কাৰণ কনষ্টিটিউশ্যনত যিখিনি প্ৰভিজনছ আমাক দিয়া আছে, সেই প্ৰভিজনছখিনিৰ পৰাই আমি আমাৰ সুৰক্ষাৰ কাৰণে আমি মাত মাতিব পাৰিম। ইয়াৰ লগতে 1976ৰ 42nd এমেণ্ডমেণ্ট ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন প্ৰিএম্বলত এড কৰা হৈছিলে, যাতে কনষ্টিটিউশ্যনেল প্ৰভিজনছখিনিৰ পৰা আমাৰ ৰাষ্ট্ৰৰ একতা ৰক্ষা কৰিব পৰা যায়। ভাৰতীয় নাগৰিকসকলৰ মাজত মিলাপ্ৰীতি ৰক্ষাৰ কাৰণে আৰু সমাজৰ উন্নতিৰ কাৰণে এই সকলোবোৰ অবজেক্টিভ প্ৰিএম্বলত ধুনীয়াকৈ এক্সপ্লেইন কৰিছে, যাতে আমি আমাৰ দেশত নিজকে সুৰক্ষিত বুলি ভাবিব পাৰোঁ আৰু মিলাপ্ৰীতিৰে বাস কৰিব পাৰোঁ। কনষ্টিটিউশ্যনৰ প্ৰিএম্বলৰ যিখিনি অবজেক্টিভ আছে
তাক জনাৰ লগে লগে আমি এটা বস্তু জানিব লাগিব যে আৰ্টিকল 368ৰ আণ্ডাৰত এই প্ৰিএম্বল এমেণ্ড কৰিব পৰা যায় নে নাযায়। অনাৰেবল সুপ্ৰিম কোৰ্টে কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰেলা এই কেছটোত কৈছিলে যে যিহেতু প্ৰিএম্বলক আমি কনষ্টিটিউশ্যনৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট বুলি গণ্য কৰোঁ, গতিকে পাৰ্লিয়ামেণ্টে আণ্ডাৰ আৰ্টিকল 368ৰ জৰিয়তে প্ৰিএম্বল এমেণ্ড কৰিব পাৰিব। কিন্তু প্ৰিএম্বলত যিহেতু কিছুমান বেছিক এলিমেণ্টছ আছে, গতিকে কিছুমান ইমপ্লাইড লিমিটেশ্যন ফ'ল' কৰিব লাগিব পাৰ্লিয়ামেণ্টে, যাতে পাৰ্লিয়ামেণ্টে এমেণ্ডিং পাৱাৰ ইউজ কৰোঁতে প্ৰিএম্বলৰ যিখিনি বেছিক ফিচাৰ্ছ আছে সেইখিনি ডেষ্ট্ৰয় নকৰে। ইন শ্বৰ্ট আমি ক'ব পাৰোঁ যে দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন কনষ্টিটিউটছ দ্য ফিলচফি অফ দ্য কনষ্টিটিউশ্যন। যিহেতু আমি সম্পূৰ্ণ অবজেক্টিভখিনি কনষ্টিটিউশ্যনৰ কি অবজেক্ট আছে সেইখিনি আমি প্ৰিএম্বলৰ পৰাই বুজিব পাৰোঁ। গতিকে প্ৰিএম্বল ইজ এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। উই কেনট এভইড আৱাৰ প্ৰিএম্বল। Hope you like the video. Thank you for watching my video. For more videos, please do subscribe my channel. Thank you.